কেনেকুৱা লাগিছে ইমান ভাল ৰিজাল্ট কৰিছে ভাল লাগিছে আছে কিমান সময় পঢ়িছিলা সময় মানে এনেকৈ ফিক্স নাই মই বেছি 20 লিটাৰ পঢ়োঁ যেনে এঘণ্টা পঢ়িলোঁ 10 মিনিট দেখোঁ সি মানে 2020ৰ পৰা মানে স্কুল তেনেকৈ যাব নোৱাৰা হৈছে বিশেষকৈ মানে খোজকাঢ়িব নোৱাৰে কাৰণে স্কুল নোযোৱা বা কলেজ নোযোৱাকৈ ঘৰতে পঢ়ি বৰ্তমান সি মানে মেট্ৰিকতো ভাল ফলাফলেই লাভ কৰিছে আৰু আজিও সেই হাইস্কুল মানে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলতো আজিও বিশেষভাৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আমি সি নিজেই যিখিনি মানে কোনো টিউশ্যন নোহোৱাকৈ বা কলেজত ক্লাছ নকৰাকৈ ৰেগুলাৰ ক্লাছ নকৰাকৈ ঘৰত নিজে পঢ়িয়ে যিমানখিনি ফলাফল লাভ কৰিছে তাতে আমি নথৈ আনন্দিত হৈছোঁ ইমানখিনি যে সি নিজে পঢ়ি কৰিব পাৰিছে আমি বহুত আনন্দিত কি ক'ম আৰু মানে প্ৰথমতেতো ভালেই আছিলে সি অকলে স্কুল যাব পাৰে মানে স্কুল বাছত অহা যোৱা নিজে কৰিছিলে কিন্তু ক'ভিডৰ সময়ৰ পৰাই কি হ'ল নাজানো মানে নিজে মানে হাত ভৰিবিলাক মানে কমজোৰ হৈ আহিবলৈ ল'লে আৰু খোজ কঢ়াত মানে অসুবিধা হ'ল আৰু মানে লিখাটো অলপ মানে লেজি আগতকৈ প্ৰথমতে মানে তেনেকৈ আছিল আৰু কথাটো মানে এতিয়া সিমান স্পষ্ট নহয় আৰু মানে আমি বুজি পাওঁ কিন্তু সকলোৱে বুজি নাপায় তেনেকুৱা ধৰণৰ আৰু সেইমতেই বৰ্তমানটো চলি আছে আৰু বহুত ট্ৰিটমেণ্টো কৰিছোঁ কিন্তু ডক্তৰৰ মতে মানে একো চব নৰ্মেলেই আহে কিন্তু ডক্তৰৰ চিকিৎসা নাই বুলিয়ে কৈছে মাত্ৰ ফিজিঅ'থেৰাপি কৰিব দিছে আৰু আমাক খতম এতিয়া কেনেকুৱা লাগিছে ইমান ভাল ৰিজাল্ট কৰিছা ভাল লাগিছে আছে কিমান সময় পঢ়িছিলা তুমি সময় মানে এনেকৈ ফিক্স নাই মই বেছি 20 লিটাৰ পঢ়োঁ যেনে এঘণ্টা পঢ়িলোঁ 10 মিনিট দেখোঁ আকৌ এঘণ্টা পঢ়িলোঁ সেনেকৈ পঢ়িছোঁ এতিয়া কি বুলি ক'ম মানে ইমান কষ্ট কৰিছে যিহেতু আমি ঘৰত নাথাকোঁ দেউতাকো যায় কামলৈ ময়ো যাওঁ আৰু ছোৱালী এজনী আছে তাইও কলেজলৈ যায় ঘৰত অকলে কষ্ট কৰে আৰু সি যিমানখিনি পাৰে আৰু সেই লগৰবিলাকৰ নোটছবিলাক খুজি আৰু নিজেই যিমানখিনি পাৰে কষ্ট কৰিছে আজি এই সফলটো পাই খুব ভাল লাগিছে আৰু কিমান সময় পঢ়িছিল সময় বুলিবলৈ আমি দেখাততো তেনেকৈ সময় নাই সি যেতিয়াই মন যায় তেতিয়াই পঢ়ে আৰু আমনি লাগিলে মোবাইলটোকে অকণমান আৰু সি চেছ খেলাত খুব ভাল সেই তেনেকৈ অকণমান খেলি পেলানি সময়খিনি নিয়াই আকৌ পঢ়ে তাৰমানে তাৰ কোনো নিৰ্দিষ্ট ইমান ঘণ্টা বুলি সময় পঢ়াৰ কোনো নিৰ্দিষ্ট নাই তেনেকুৱা ভাল লাগিছে আজি বহুত ভাল লাগিছে আৰু ভৱিষ্যতে মই এনেকৈ আগুৱাই নিম বুলি ভাবিছোঁ আৰু তাৰো বহুত সপোন আছে সেই সপোনবোৰ আমি আগুৱাই নিব পাৰোঁ নে নোৱাৰোঁ সেইখিনি চেষ্টা কৰিম কি বুলি কৈছে নেক্সট কি তেওঁৰ লক্ষ্য নেক্সট মানে তাৰ লক্ষ্য UPSCৰ কাৰণে সেই কিতাপ আনিছেই আনি নিজে পঢ়ি আছে সি কৈছে যে মই এনেকুৱা হৈ পেলানি ৰাইজৰ মাজত মই এনেকুৱা এটা ল'ৰা হৈ ভাল এজন মানুহ হৈ দেখুৱাব বিচাৰোঁ সমাজক এনেকৈ কৈছে আৰু সেইকাৰণে আমি ভাবিছোঁ তই যা আগবাঢ়ি আমি আছোঁ পাছত এনেকৈ আমি সাহস কৰিছোঁ আৰু তাৰ লগত খুব কষ্ট হয় যথেষ্ট কষ্ট হয় সি যিহেতু পানী গিলাচো ল'ব নোৱাৰে লাহে পেলাব বুলি আৰু সি লিখাখিনি লেজি হয় আৰু খাওঁতেও অলপ লেজি হয় মানে দেৰি হয় আৰু অকণমান সময় তেনেকুৱা তুমি কি নেক্সট লক্ষ্য তোমাৰ কি UPSC আৰু IAS অফিচাৰ সপোন আছে এতিয়া সি সেইখিনি আৰু সপোনখিনি সি ভাবিছে মনতে আমিও সাহস দিওঁ নহয় জানো মাক দেউতাকে সাহস দিলে সি পাৰিব সেইখিনি আমি তাৰ মতে আমি গৈ থাকোঁ আৰু সি যিমানখিনি যায় আৰু আগবাঢ়ি সি বহুত ডাঙৰ সপোনেই দেখিছে তো ভগৱানে আশীৰ্বাদ কৰক আপোনালোকেও আহি এইখিনি কৰিছে যে আমাৰ ভাল লাগিছে খুব